ওদালগুৰি ৰোডত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় এই বৈঠকত বিজেপিৰ মিত্ৰতা সন্দৰ্ভতো এই বৈঠকতে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে বিটিআৰ মুৰব্বী প্ৰমোদ বড়োকে ধৰি দলৰ বিষয়ববীয়াও উপস্থিত আছে এই বৈঠকত আমি পোনপটীয়াকৈ বৈঠকৰ মাজলৈ যাবলৈ বিচাৰিছো সেই স্থানলৈ যাবলৈ বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইন লাইভত সংযুক্ত হৈছে মুছাদ্দিক ইতিমধ্যে বৈঠক অনুষ্ঠিত হৈছে বুলি আমি খবৰ লাভ কৰিছো কোন কোন বৈঠকত গৈ উপস্থিত হৈছে আমি সামগ্ৰিক পৰিৱেশসমূহ আপোনাৰ জৰিয়তে চাব বিচাৰিছো মুছাদ্দিক হুছেইন হয় নিশ্চয়কৈ ঋতু আচলতে ক'ব লাগিব ঠিক দিনৰ 11 বজাৰ লগে লগে ৰোটাৰ এই যি আচলতে তেখেতসকলৰ যি অডিটৰিয়াম হল আছে এই অডিটৰিয়ামৰ হলত ইউপিপিএলৰ CWC সভা ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু সভাত বিশেষকৈ বিটিআৰ প্ৰধান তথা ইউপিপিএল প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে ইউজি প্ৰম ৰণগুৰু নাৰ্জাৰীকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতা এই সভাখনত উপস্থিত আছে এই সভাখনে তেখেতসকলৰ অতি গুৰুত্বপূৰ্ণ সভা আৰু এইখন সভাতে তেখেতসকলে আচলতে অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব কাৰণ যেহেতুকে আজি এনডিএ চৰকাৰৰ লগত যেহেতুকে ইউপিপিএল দলে বিগত প্ৰায় 5টা বছৰতকৈ অধিক তেখেতসকলে মিত্ৰতা কৰি আছে আৰু এই মিত্ৰতাৰ পিছতেই শেহতীয়াভাৱে বিজেপিৰ যি আগ্ৰাসন নীতি এই আগ্ৰাসন নীতিৰ ওপৰত আজিৰ সভাৰ জৰিয়তে তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু আগন্তুক নিৰ্বাচনত তেখেতসকলে কি ধৰণে আচলতে নিৰ্বাচনত অৱনীত হ'ব আৰু তেখেতসকলে আচলতে কেনেধৰণে এই গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব এই বিশদভাৱে আলোচনা কৰিবৰ কাৰণে ইতিমধ্যে CWC যি সভা সেই সভা অনুষ্ঠিত কৰিছে আৰু এই মুহূৰ্তত মোৰ লগত আছে BTCৰ EM এগৰাকী মই তেখেতৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা জানিম পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ আজি ৰাতিপুৱাৰ ভাগৰ পৰা আচলতে সভা অনুষ্ঠিত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব আগন্তুক নিৰ্বাচনৰ সম্পৰ্কত আচলতে সভাত কি বিষয়ে প্ৰাধান্য পাইছে আজি আমাৰ ইউপিপিএল দলৰ 25তম যেহেতু কাৰ্যনিৰ্বাহক সভা ইয়াত খুব সিৰিয়াছ এটা আলোচনা আমি ভিতৰত চলি আছে আৰু মূল বিষয়টো হ'ল 2025 ছেপ্টেম্বৰৰ যেটো আমাৰ বিটিআৰ ইলেকশ্যন সেই ইলেকশ্যনত কেনেকৈ কোনটো ৰণনীতিৰে আমি অনাগত দিনত আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু পুনৰবাৰ চিফ বনাব পাৰে ইয়াৰ বিষয়ে বিস্তাৰভাৱে আলোচনা চলি আছে আৰু তাৰ বাদেও আমাৰ চৰকাৰখনে সাকসেসফুল যিবিলাক কাম ইয়াৰ ওপৰতো আজি আমাৰ দলীয়ভাৱে চৰকাৰখনত ধন্যবাদ সূচক কিছু আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু ইয়াৰ বাদেও এই অঞ্চলৰ কেনেকৈ আমি যোৱা 4টা বছৰ সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে এই অঞ্চলটোৰ নিৰাপত্তা আৰু শান্তি অক্ষুণ্ণ ৰাখিব পাৰিছে তাৰ বাবেও আমাৰ দলে আজি ধন্যবাদ সূচক সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আজি এটা সিদ্ধান্ত গ্ৰহণ কৰি দলীয়ভাৱে আজি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে ৰাইজৰ ওচৰত তেখেতে প্ৰকাশ কৰি দিব বিজেপিৰ লগত মিত্ৰতাৰ সম্পৰ্কত কি ধৰণৰ আলোচনা হৈছে বিজেপিৰ লগত মিত্ৰতাৰ ওপৰত ইতিমধ্যে আমাৰ কাৰ্যনিৰ্বাহক সভাত আলোচনা চলি আছে কাৰণ দিল্লী দিছপুৰ আৰু আমাৰ কোকৰাঝাৰত ইতিমধ্যে মিত্ৰতা চলি আছে আৰু আহি থকা দিনত ইয়াৰ ওপৰত সন্মানীয় আমাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিল্লী আৰু আমাৰ দিছপুৰৰ লগত পুনৰবাৰ আলোচনাত বহি মিত্ৰতাৰ সন্দৰ্ভত ভালে আলোচনাৰ হোৱাৰ পিছত ইয়াৰ ওপৰত আপোনালোকৰ চেনেলত প্ৰকাশ কৰি দিয়া হ'ব এককভাৱে নিৰ্বাচন খেলাটো আপোনালোকে চিয়ৰ ইতিমধ্যে আমাৰ 40টা সমষ্টিত প্ৰাইমাৰী কমিটি বুথ কমিটি ব্লক কমিটি জিলা কমিটি খুব সুন্দৰভাৱে আমি এতিয়া ৰেডি হৈ আছে অনাগত দিনত এনি সিচুৱেশ্যন যিকোনো প্ৰকাৰে যি নাহক কিয় আমাৰ ইউপিপিএল দল যেহেতু বিটিআৰ অঞ্চলৰ কাৰণে ইউপিপিএল দল যেহেতু এই বিটিআৰ অঞ্চলটোৰ ভৱিষ্যতৰ এটা দিক নিৰ্ণয় কৰে কাৰণ ইউপিপিএলৰ কাৰণে বিটিআৰে আসল সেইকাৰণে বিটিআৰৰ 40টা সমষ্টিৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠীক চোৱা চিতা কৰাৰ দায়িত্ব ইউপিপিএলৰ সেইকাৰণে 1 নম্বৰ পৰ্বতজৰাৰ পৰা ৰৌতা সমষ্টিলৈকে আমাৰ দলীয় স্থিতি দলীয় যি এটা ষ্ট্ৰেংথ সেই ষ্ট্ৰেংথ ইতিমধ্যে খুব সুন্দৰভাৱে আমাৰ দলৰ যিসকল বিষয়ববীয়া কাৰ্যকৰ্তা তেখেতসকলে কৰি আছে গতিকে তেখেতসকলে
তেখেতসকলে কৈছে যে আমাৰ ইতিমধ্যে আমাৰ দলৰ যি ষ্ট্ৰেংথ খুব সুন্দৰভাৱে চলি আছে আৰু অনাগত দিনত আমাৰ 40টাত সেই আমাৰ যি UPPL দলৰ প্ৰাইমাৰী কমিটি বুথ কমিটি চব ষ্ট্ৰেংথ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে 81খন গাঁও ইতিমধ্যে অন্তৰ্ভুক্ত হয় মুছাদিক হুছেইন প্ৰস্তুত এই মুহূৰ্তত আপোনাক 81 গাঁও সমষ্টি পুনৰ হয় মুছাদিক হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিছু তথ্য আমাক আগবঢ়োৱাৰ বাবে পৰিৱেশসমূহ দেখুওৱাৰ বাবে